নমস্কাৰ মই সুৰভিয়ে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ভিডিঅ'টো দেখা পাইতো গম পালে আমি ক'ত আছোঁ। আজি আমি গোটেইকেইজনী আমাৰ ডান্সৰ ছোৱালী এজনী মিচিং হৈ আছে, গোটেইকেইজনী আহিছোঁ আমি কামাখ্যা মন্দিৰত চাকি ধূপ জ্বলালোঁ। এতিয়া আমি এটা নতুন মন্দিৰ বিচাৰি আহিছোঁ, কৌটিলিংগ মন্দিৰ বুলি। এটা চাইনবোৰ্ড আছে, চাইনবোৰ্ড সেইটো এইফালে ইফালে এনে কামাখ্যা মন্দিৰত বহুত কেইটা মন্দিৰ আছে। মই অকল বগলা মন্দিৰ আৰু কামাখ্যা মন্দিৰতে আহি পাইছোঁ। তাৰপিছত আজি সুধি এতিয়া আমি গৈ আছোঁ কৌটিলিংগ মন্দিৰত। গতিকে আহক আপোনালোকক একেলগে কৌটিলিংগ মন্দিৰ একেবাৰে লগ পাই আছোঁ। এইফালে আমাৰ ছোৱালীকেইজনী কৌটিল্য মন্দিৰ হৈছে, বেয়া নাপাব, এফালে মাজে মাজে হৈ যায় পোৱা মেলাতে। এইফালে এতিয়া আমি চিৰি উঠি আছোঁ, নামিয়ে আছোঁ, মানে চিনি নাপাওঁ আমি চবকে সুধি আহি আছোঁ। কৈছে কোনোবাই ইমানখিনি চিৰি নামি পেলাই গৈ পাম বোলে, যাই লওক আৰু নামি আছোঁ এতিয়ালৈকে। নহয় সেইটো খোৱাটো জৰুৰী আছিল। আপোনালোকে কোনে কোনে কৌটিলিংগ মন্দিৰত আহি পাইছে জনাবচোন। কভাৰডেন্সতে বনাব লৈ দেখাত কেনেকৈ বশিষ্ঠ যেন পায়, লাগে অলপ মন্দিৰটো। এইটো কিন্তু তাই ঠিক কথাই কৈছে গাইজ। এই তাতে মন্দিৰ এটা আছে, ইয়াতে ইমান জাবৰ। ইয়াৰে মন্দিৰকেইটা এনেকৈ শিলৰ ভিতৰৰ ফালে আছিল। ইয়াতে দুটা মন্দিৰ আছিলে, এটা আছিলে গণেশ বাবাৰ মন্দিৰ আৰু আনটো আছিলে শিৱ বাবাৰ মন্দিৰ। আমি এতিয়া যিটোত গৈ আছোঁ সেইটো হৈছে গণেশ বাবাৰ মন্দিৰ। ইয়াতে সোমাওঁতে ধুনীয়াকৈ সোমাব পাৰি, কিন্তু মানে ওলাওঁতে অকণমান দিগদাৰ হয়, কাৰণ যিহেতু ঠাইখিনি সৰু, মানে পূৰা হালি এনেকৈ ওলাই আহিব লাগে। তথাপিও গৈ সঁচাকৈ ভাল লাগিল। আৰু ইয়াৰে যিটো পৰিৱেশটো সঁচাকৈ খুব বেছি ঠাণ্ডা, বৰ বেছি হাল্লা নাই, কাৰণ বহুত ভিতৰৰ ফালে হয় মন্দিৰটো। হয়তো যিসকলে গৈ পাইছে তেওঁলোকে গম পাবই। কি দৰ্শন নকৰে মানে আমি কৌটিলিংগ মন্দিৰৰ একদম সন্মুখতে বহি আছোঁ। মানে মন্দিৰটোৰ ঠাইখিনি বহুত বেছি ধুনীয়া, মই দেখুৱাই আছোঁ। এইফালে পুৰা ব্ৰহ্মপুত্ৰ নদীটো দেখা পায়, তাৰপিছত এইফালে পৰিৱেশটো বহুত বেছি ঠাণ্ডাও ঠাইখিনি, কিন্তু কি মানে অকলে আহিব অকণমান মানে ভয় লাগে। এতিয়া আমাৰ অৱস্থাটো এনেকুৱা হৈ আছে, এতিয়া 2-এজন মানুহ আহি আছে, সেইটো কাৰণে মানে পুৰা সাহস গোটাই পেলাই বহি আছোঁ। ভয় কৰিব লগা নাই একো, তথাপিও নাজানো কিবা এটা মানে ভয় লাগি আছে, কাৰণ আমি 4জনী অকলে আছোঁ। ইহঁতৰ ভৰি কঁপি আছে বোলে এতিয়াও। তাৰপিছত এই আমি যেনেকৈ কৈছোঁ সিহঁতে ভয় খাই যাব, যদি ব্লগত চাই ভয় খাই যাব। মানে এনে ঠাইখিনি অলপমান পুৰা নিজান মানে পৰিৱেশটো, সেইটো কাৰণে মানে এনে আমাৰ অলপমান মানে অলপ ভয় ভাৱটো হৈছে। বাকী ভয় কৰিব লগা একো নাই, কিন্তু ধুনীয়া ঠাইখিনি। কোনে কোনে আহি পাইছে কৌটিলিংগ মন্দিৰত এবাৰ কমেণ্ট কৰিবচোন। আৰু বলিছে বগলা যাবি না যাওঁ আৰু বেছি দেৰি নকৰোঁ। এতিয়া আমি যাম বগলা মন্দিৰত। তাৰপাছত মানে একেলগে আজি আমি 3টা মন্দিৰ দৰ্শন কৰিম বুলি মানে ঘৰতে ভাবি আহিছিলোঁ। তাৰপিছত এতিয়া হ'ল আমাৰ মা কামাখ্যা মন্দিৰ দৰ্শন হ'ল, তাত ইয়াতে আহিলোঁ, কৌটিলিংগ মন্দিৰত আহিলোঁ। এতিয়া আমি যাম বগলা মন্দিৰত। এতিয়া ডাইৰেক্ট বগলা মন্দিৰত গৈ লগ পাইছোঁ আপোনালোক। এয়া আহি গ'লোঁ এইবাৰ বগলা মন্দিৰত। যিহেতু আপোনালোকক কৈছিলোঁ আমি যে আজি আমি 3টা মন্দিৰত যাম বুলি। এয়া বগলা মন্দিৰক লৈ পেলাই এয়া 3টা মন্দিৰ সম্পূৰ্ণ হ'ল। আৰু ইয়াতে আমি বৰ বেছি দেৰি কৰা নাই, কাৰণ আমাৰ অলৰেডি বহুত বেছি দেৰি হৈ গৈছিল, আৰু ইয়াৰ পৰা গৈ আমি যাম বিহু চাবৰ কাৰণে। সেইকাৰণে ইয়াতে সোনকালে পূজা শেষ কৰি তাৰপাছতে আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' লৈ তাৰ পৰা আমি ওলাই দিলোঁ।
শ্বিলং যোৱা ফিল হৈ আছোঁ প্ৰত্যেক ভিডিঅ'তে কৃষ্ণৰ প্ৰত্যেক ভিডিঅ'তে কিবা লাগিব থাকে তাই তাই শ্বিলং যোৱা ফিল হৈ আছে মন্দিৰৰ পৰা আহিলে খাব সোমাইছোঁ মন্দিৰৰ পৰা আহি অকণমান জিৰাই আমি এইবাৰ আহি গৈছোঁ বিহু চাবৰ কাৰণে তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট টাইম লগত